नमस्कार बंधु बान्धवीসকল मैं शफिकुल इस्लाम और आपनालोके चाइ आछे मोर दरम पोल्ट्री फार्म यूट्यूब चैनल और फेसबुक पेजत। तो बंधुসকল আজি मोर এই फार्मखনত चून पाथर जिटो आछे बगा हेतु यूज करिम माने केनेके मैं दिउ এই चून। तो आपनालोके এই ভিডিওটো হেকলৈকে চাই থাকিব তেতিয়া হলেহে ভালকে বুজি পাব ঠিক আছে। তো আপোনালোককো মই এইটোৱে সাজেশন দিব বিচাৰো যে আপোনালোকৰ যদি ফাৰ্ম থাকে তেতিয়ালে ফাৰ্মখনত আপোনালোকে যেতিয়া পোৱালি বা মুৰ্গী যেতিয়া গুটেখিনি বিক্ৰী কৰা শেষ হ'ব তাৰ পিছত মোৰটো যেটো একদম পুৰা ঢালাই কৰি দিছো ফ্লোৰটো পকা কৰি দিছো। তো সুবিধা এইটোৰ কাৰণে ভাল মানে ধৰি লওক যেতিয়া মুৰ্গীখিনি বা পোৱালিখিনি ওলাই যায় তেতিয়া ধুনিয়াকে চূনটো মাৰি পটাছ ইউজ কৰি দিলে মানে বীজাণুটো যেটো থাকে ভাইৰাছ হেতু মানে আক্ৰমণ কৰিব নোৱাৰে ফাৰ্মত আহিব নোৱাৰে। तो সেই কাৰণে মই আজি এই চূন পাথৰটো পানীৰে মিক্স কৰি তাৰ পিছত গুটেইখিনি ফাৰ্মতে মাৰি দিম। তো কেনেকুৱাকে মই দিও আপোনালোকে হেকলৈকে চাই থাকিব তেতিয়া হলে ভালদৰে বুজি পাব ঠিক আছে। তো মই বজাৰৰ পৰা প্ৰথমতে যেতিয়া মই গৈছিলো গেলামাল দোকানত গৈ যেতিয়া কৈছো যে মোৰ চূন লাগে বুলি চূন পাথৰ তাৰ পিছত কলে যে আমিতো খোলাকে বিক্ৰী নকৰো ললে ডাইৰেক্ট চূনৰ বস্তা ল'ব লাগিব। পিছত মই ভাবিলো যে ইমানখিনি আনি কি কৰিম। তো এটা বস্তা প্ৰায় 9 কেজি নিচিনা থাকে। তো ইমান নালাগে মোৰ 2 কেজি মান লাগে 2-3 কেজি মান। তাৰ পিছত এই খোলা পেকেট যেটো আছে 5 টকাকে বিক্ৰী কৰে তো তাৰ পৰা লৈ আইছো। তো প্ৰায় ইয়াতে 35টা মানে পেকেট আছে 2 কেজি 100 গ্ৰামৰ নিচিনা আছে। তো ধুনিয়াকে লৈ আহিলো আজি ধুনিয়াকে এই পানীৰে মিক্স কৰিম। পানীৰে মিক্স কৰাৰ পিছত তাৰ পিছত মকেৰে মানে ছটিয়াই দি দিম। আৰু আপোনালোকে যেতিয়া মানে পোৱালি মানে উঠাব তাৰ আগতে আপোনালোকে স্প্ৰে নহলে ইয়া চূনটো মাৰি দিব। চূন মাৰি দিব নহলে পটাছৰ যে পটাছৰ পানী পটাছটো মই আপোনালোকে দেখাই আছো পটাছটো কেনেকুৱা হ'ব। বহুতে মোক কৈ থাকে যে দাদা পটাছটো কেনেকুৱা এইটো স্যাৰ পটাছিয়াম লিখাই আছে ইয়াতে এয়া মই যদি পেকেটটো খুলো আপোনালোকৰ তাত বা কেনেকুৱা। তো পেকেটটো খোলাৰ পিছত এনেকুৱা ইয়া পেকেটত আছে মানে কলা কলা যেতিয়া আপোনালোকে পানীত মিক্স কৰিব বেগুনিয়া কালাৰ হৈ যাব। তো এনেকুৱা পটাছ এটো তো পানীৰে মিক্স কৰি মাৰিব লাগে। এটো আপোনাৰ বীজাণুমুক্ত কৰে এই পটাছৰ পানীৰে স্প্ৰে কৰি দিলেও বীজাণুমুক্ত হৈ যায়। তাৰ পিছত আৰু এটা আছে হেতু মই আপোনালোকক দেখাই আছো। এইটো এয়া B904 এইটো মানে আপোনাৰ স্প্ৰে কৰিব পাৰে এটোৰেও এটো আপোনাৰ বীজাণুমুক্ত হৈ যাব এটোৰে স্প্ৰে কৰিলে তিনিটাই আছে। এটো মই ইউজ কৰো পটাছৰ পানীটো ইউজ কৰো তাৰ পিছত এয়া চূনটো পানীৰ লগত মিক্স কৰি এটো মাৰিলে বেছি ভাল। পোৱালি উঠোৱাৰ আগত বা মুৰ্গী হুমোৱাৰ আগত আপোনালোকে চূন মাৰিব। প্ৰথমতে চূন মাৰাৰ পিছত 2 দিন মান শুকাব দিব। শুকুৱাৰ পিছত আপোনালোকে পটাছটো ইউজ কৰিব পাৰে পটাছৰ পানী তাৰ পিছত আৰু নালাগে। আৰু যদি এখিনিও নোৱাৰে যেটো মই বটলটো দেখাই দিছো হেতু আপোনালোকে স্প্ৰে কৰিলেও হৈ যাব ফাৰ্মখনত। তো মই যেটো মাহে মাহে এই বস্তুটো কৰি থাকো সেই কাৰণে মোৰ ফাৰ্মত বৰ্তমান কোনো ধৰণৰ ভাইৰাছ বা বীজাণুৰ আক্ৰমণ হোৱা নাই এতিয়ালৈকে। তো আগতে বুজি পোৱা নাছিলো সেই কাৰণে বহুত মানে পইচা লোকসান হৈছে বহুত মানে মাৰা খাইছো মানে এইটো সেক্টৰত। তো এতিয়া বৰ্তমান ধৰি লওক বীজাণু ইমান হেৰি নহয় বীজাণু আক্ৰমণ নকৰে মানে ভাইৰাছ এটাক নকৰে। তো গুটেইখিনি এতিয়া পেকেট খুলি লওক তাৰ পিছত পানীৰে মিক্স কৰি কেনেকুৱাকে মাৰো আপোনালোকে চাই থাকিব।
আৰু পিছফালে মোৰ টাৰ্কিখিনি আছে, ডাঙৰ টাৰ্কিখিনি, সেইটোত মাৰিব নালাগে। সেইটো যিহেতু মাটিৰে ঘৰ, এইটো পকা, ইয়াতে মাৰিম। সেইটোত পটাছৰ পানী মাৰি দিলে হৈ যাব। আৰু এইটো যিহেতু ফ্ল'ৰ আছে, মানে চূণৰ পানীটো মাৰি দিম। তো বৰ্তমান মোৰ তাত গেনি ফলৰ পোৱালি, যিটো চীনা মুৰ্গীৰ পোৱালি, সেইটো এভেইলেবল আছে। যদি আপোনালোকৰ কাৰোবাৰ লাগে ল'ব পাৰিব। টাৰ্কিটো দেৰি হ'ব, টাৰ্কিটো নাই। আৰু যদি হাঁহৰ পোৱালি লাগে ল'ব পাৰিব। হাঁহৰ পোৱালি 9-10 তাৰিখ মানত আহি যাব। তাৰপিছত আপোনাৰ লোকেল মুৰ্গীৰ পোৱালিটো যদি কাৰোবাৰ লাগে 0 ডেজৰ পোৱালি ল'ব পাৰিব, ঠিক আছে। কিন্তু 100ৰ ওপৰত ল'ব লাগিব, 100ৰ তলত আমি বৰ্তমান অৰ্ডাৰ ৰখা নাই। তো এয়া চূণখিনি ইয়াতে আছে। এতিয়া দূৰৰ পৰা ঢালিব লাগিব, ডেঞ্জাৰ আছে চূণখিনি কিন্তু। ইফালে দেখাই দিয়া, এয়া ভুৰভুৰি ওলাই আছে, বুজিছে না? বহুত ৰিস্ক এইবিলাক কাম। এতিয়া পুৰা পানীখিনি কিন্তু আপোনাৰ পুৰা গৰম হৈ যায়। চূণখিনি গলিবলৈ অলপ সময় লাগিব, যিহেতু একদম গোটা গোটা দি দিছোঁ। তো অলপ পিছত আপোনালোকক যেতিয়া মানে ধুনীয়াকৈ মিহলি হৈ যাব, মিক্স হৈ যাব, তাৰপিছত আপোনালোকক মানে যেনেকুৱাকৈ মই একদম ইজিয়ে আপোনালোকে কৰিব পাৰিব। মানে চূণখিনি ধুনীয়াকৈ পানীৰ লগত মিক্স কৰি ছটিয়াই দিলে হ'ল। আৰু যদি কেঁচা ঘৰ থাকে আপোনালোকৰ, কেঁচা ঘৰতো দিব পাৰিব, অসুবিধা নাই। আপোনালোকে ভাবিব পাৰে যে দাদাৰ হয়তো মানে ঢালাই কৰা আছে, ফ্ল'ৰ আছে, সেইকাৰণে মানে ফ্ল'ৰতো মাৰি দিছে। নাই, আপোনালোকে কেঁচা ঘৰ থাকিলে কেঁচা ঘৰতো মাৰিব পাৰিব, কোনো ধৰণৰ অসুবিধা নাই। আৰু এইটো কৰিলে ধৰি লওক আপোনালোকৰ বহুত ভাল, বহুত ছেফত থাকিব পাৰিব। ফাৰ্মখন বহুত ছেফত থাকিব। মানে ধৰি লওক ভাইৰাছ ফটককৈ এটাক নকৰে। কাৰণ আজিকালি জানেই মুৰ্গী, হাঁহ, কুকুৰা এইবিলাকৰ কিমান ধৰণৰ বেমাৰ, ভাইৰাছ লাগি যায়, হয় না? আৰু বাহিৰৰ পৰা যিহেতু মানুহবিলাক মানে ফাৰ্মলৈ সোমাই চাবৰ কাৰণে, আৰু বাহিৰা মানুহবিলাক আপোনালোকে এলাউ নকৰিব। যদিও আহে তেতিয়াহ'লে আপোনালোকে পূৰা চেনিটাইজাৰ ৰাখিব, নহ'লে ইয়াৰ পটাছৰ পানীৰে হাত ভৰি ধুই পিনি তাৰপিছত ফাৰ্মখনত সোমাব দিব। বাহিৰা মানুহ এলাউ নকৰিব। এয়া লাৰুতে প্ৰায় এয়া চা গাখীৰৰ নিচিনা হৈ গৈছে, পুৰা পিয়'ৰ গাখীৰ। লাগিব নেকি কাৰোবাৰ? লাগিলে লৈ যাওক। 1 ড্ৰাম আছে, একদম সস্তা। আপোনালোকে কিলো 20 টকাত পাই যাব। এনেই জাষ্ট লুকিং কৰিলোঁ। কালাৰটো চাওক আপোনালোকে, পুৰা গাখীৰৰ নিচিনা হৈ গৈছে। এইটো এয়া 20 रुपया। তো এতিয়া কেনেকৈ দিব, এয়া চাওক, এনেকৈ মাৰি দিব। বাস পানীটো গৰম দেখোন, পানী গৰম পুৰা ইয়াত। মই কৈছোঁ নহয়, চূণৰ খাতৰা পালা। তো এনেকুৱাকৈ দিব পাৰে, ছটিয়াই ইয়াত। যেতিয়া আপোনাৰ শুকাই যাব 2 দিন পিছত বা 3 দিন পিছত, তাৰপিছত আপোনালোকে মুৰ্গী বা পোৱালি উঠাব পাৰে। তো ইফালেও আছে। তো এই বস্তুখিনি ইফাল কৰি তাৰপিছত মাৰি দিব লাগিব। ভিডিঅ'টো লং হৈ যাব। আপোনালোকেতো ইমান লং ভিডিঅ' নাচায় ন, অলপ চাই আপোনালোকে কাটি দিয়ে ভিডিঅ'টো। সেইকাৰণে আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ। আপোনালোকে এনেকুৱাকৈ ইউজ কৰিব পাৰে, ঠিক আছে। তো মই ধৰি লওক 1 মাহ বা 2 মাহ মূৰে মই মাৰি থাকোঁ। আৰু এতিয়া যিহেতু এইখিনি ঢালাই নতুনকৈ কৰিছোঁ, এইখিনিত মাৰিছোঁ। তাৰপিছত এয়া আপোনালোকে কেঁচা ঘৰতো মাৰিব পাৰে, কোনো ধৰণৰ অসুবিধা নাই। তো ভালে থাকক। আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ। ধন্যবাদ। জয় আই অসম।